মৰমৰ ভাইটি ভণ্টিহঁত, আজি তোমালোকলৈ মই ক্লাছ 10ৰ ইংলিছ চেপ্টাৰৰ এই গল্পটোৰ এটা কুৱেশ্যন এনচাৰবিলাক লৈ আহিছোঁ। তাৰ আগতে তোমালোকে মোৰ চেনেলটোৰ নামটো জানাই, ইউনিটি লেণ্ড। চেনেলটো ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা, আৰু ইয়াতে যিটো কমেণ্ট ছেকশ্যন আছে, কমেণ্ট ছেকশ্যনত তোমালোকৰ বহুমূলীয়া কমেণ্টছবিলাক লিখিবা বুলি মই আশা ৰাখিছোঁ। আৰু লগে লগে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিবা, আৰু যিমান বন্ধুবৰ্গ আছে, ছাত্ৰ ছাত্ৰী আছে, সকলোবিলাকলৈ চেনেলটোৰ নামটো পঠাই দিবা। এতিয়া আহিছোঁ আমি এই গল্পটোৰ কুৱেশ্যন এনচাৰবিলাকলৈ। গল্পটো হ'ল এ লেটাৰ টু গড, যে ভগৱানলৈ এখন চিঠি। 1 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ডিড লেঞ্চু হোপ ফৰ হিম, যে লেঞ্চুৱে কি আশা কৰিছিল। লেঞ্চু হোপড ফৰ এ গুড হাৰ্ভেষ্ট, যে লেঞ্চুৱে কি আশা কৰিছিল, যে তেওঁ খুব সুন্দৰ এখন মাকৈ খেতিৰ আশা কৰিছিল। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো হ'ল হোৱাই ডিড লেঞ্চু চে দ্য ৰেইন ড্ৰপছ ৱেৰ লাইক এ নিউ কইনছ, যে লেঞ্চুৱে কিয় এই বৰষুণৰ টোপালবিলাকক নিউ কইনছ বুলি কিয় কৈছিল। তে উত্তৰটো হ'ল যে লেঞ্চু কম্পেয়াৰ্ড দ্য ৰেইন ড্ৰপছ, যে লেঞ্চুৱে তুলনা কৰিছিল উইথ নিউ কইনছ, যে এই বিলাকক বৰষুণৰ টোপালবিলাকক নতুন নতুন কইনবিলাকৰ লগত তুলনা কৰিছিল। বিকজ দে ৱেৰ প্ৰমিছিং হিম এ গুড হাৰ্ভেষ্ট ৰিজাল্টিং ইন মোৰ প্ৰস্পাৰিটি, তেওঁলোকে এটা বিশ্বাস কৰিছিল যে খুব সুন্দৰ এখন খেতি, তেওঁলোকে মাকৈ খেতি পাব। তাৰ কাৰণে বৰষুণৰ এই যে বৰষুণবিলাক আহিছিল, সেই টোপালবিলাকক নিউ কইনছৰ লগত তুলনা কৰিছিল। এইটো হৈছিল 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। তাৰপিছত আহিছোঁ আমি MCQ প্ৰশ্নলৈ। 1 নম্বৰ, অন ৰিচিভিং দ্য লেটাৰ ফ্ৰম দ্য পোষ্টমাষ্টাৰ, লেঞ্চু ডিড নট চিম ছাৰপ্ৰাইজড বিকজ, যে যেতিয়া তেওঁ পোষ্টমাষ্টাৰৰ পৰা এই লেটাৰখন পাইছিল, চিঠিখন পাইছিল, লেঞ্চু ডিড নট চিম ছাৰপ্ৰাইজ, যে লেঞ্চুৱে আচৰিত হোৱা নাছিল। তে এই নম্বৰটো দিছে যে হি ৱাজ কনফিডেণ্ট অফ ৰিচিভিং এ ৰিপ্লাই ফ্ৰম গড, যে তেওঁ যে ভগৱানৰ পৰা এখন কনফিডেন্সলি তাৰমানে লেটাৰ চিঠি এখন পালে, তাৰ ওপৰত কনফিডেন্স আছিল তেওঁৰ। হি নিউ এভৰিথিং বিফৰ হেণ্ড, তেওঁ এইখন পোৱাৰ আগতেই তেওঁ জানিছিল। হি নিউ দ্য পোষ্টমাষ্টাৰ ৱাজ এ গুড মেন, যে তেওঁ জানিছিল যে পোষ্টমাষ্টাৰজন এজন ভাল মানুহ। ডিটো হ'ল হি হেড ড্ৰিমড এবাউট গড ৰিপ্লাই, যে তেওঁ এটা সপোন আছিল, যে কি আছিল, যে গড ৰিপ্লাই, ভগৱানৰ উত্তৰৰ ওপৰত। যে এইটোৰ এনচাৰটো হ'ব তোমাৰ এই নম্বৰটো, সদায় মনত ৰাখিবা, যে হি ৱাজ কনফিডেণ্ট অফ ৰিচিভিং এ লেটাৰ ফ্ৰম গড এ ৰিপ্লাই ফ্ৰম গড, যে তেওঁ এটা কনফিডেন্সলি এটা উত্তৰ ভগৱানৰ পৰা বিচাৰিছিল, পাইছিল। ৰিচিভ মানে পোৱা, মনত ৰাখিবা তোমালোকে। তাৰপিছত 2 নম্বৰটো হ'ল এ প্লাগ অফ লোকাষ্ট উড হেভ লেফট মোৰ দেন দিছ, লেঞ্চু মেড দিছ ৰিমাৰ্ক এজ হিজ ক্ৰপছ ৱেৰ destroyed by, a plague locust would have left more than this. Lensu made this remark as his crops, যে এইটো লেঞ্চুৱে শস্যৰ লগত কি কৰিছিল, ৰিমাৰ্ক কৰিছিল, his crops were destroyed by, যে তেওঁৰ এই যে শস্যখিনি যে কৰিছে, তেওঁ মাকৈ শস্য, এই মাকৈ শস্যটো কিহৰ পৰা ধ্বংস হ'ব পাৰে, সেইটো ৰিমাৰ্কটো কি হ'ব। ইয়াত ৰিমাৰ্ক কেইটামান দিছে,
যে এইফালে চোৱা ৰিমাৰ্ককেইটা কি দিছে যে এইটো দিছে যে এ লেণ্ডশ্লাইড, বিটো দিছে তোমাৰ এ হেইল ষ্টৰ্ম, যে ধুমুহাৰ পৰা। তাৰপিছত এইটো চিটো দিছে এ ড্ৰট, তাৰপিছত ডিটো দিছে তোমাৰ এ ফ্লাড, যে বানপানীৰ পৰা হ'ব পাৰে, বা লেণ্ডশ্লাইড, যে পৃথিৱীখনত কিছুমান ঘটনা পৰিঘটনা হৈ থাকে যে সেইবিলাকৰ পৰা হয়তো বা প্ৰাকৃতিক কিছুমান দুৰ্যোগৰ পৰা হ'ব পাৰে। আৰু ড্ৰট, এই ড্ৰট বা কিছুমান ঠিক তেনেকুৱা ধৰণৰে ধৰি লোৱা অনিষ্ট হোৱা কিছুমান হেৰিৰ পৰা হ'ব পাৰে। গতিকে ইয়াতে উত্তৰটো হ'ব হেইল ষ্টৰ্ম। গতিকে ধুমুহাৰ পৰা হেইল ষ্টৰ্ম, যে এই যে বামাৰুলি আহে সেইবিলাকৰ পৰা হয়তো এই লেন্সৰ এই খেতিডৰা, মাকৈ খেতিডৰা হয়তো ধ্বংসকামী হ'ব পাৰে। তাৰপিছত আহিছোঁ ৩ নম্বৰ প্ৰশ্নটোলৈ। ৩ নম্বৰটো হ'ল ইন দিছ চেণ্টেন্স ফ্ৰম এ লেটাৰ টু গড, যে এই বাক্যটোত এই লেটাৰ টু গড, ভগৱানলৈ এখন চিঠি, হুইচ লিটাৰেলি ডিভাইচ ইজ ইউজড বাই দ্য অথৰ, যে কবিৰ দ্বাৰা এইটো কি কৰা হৈছে, টু ডেছক্ৰাইব, বৰ্ণনা কৰিবলৈ দ্য ফিল্ড, যে এইটো এই শস্যৰ ফিল্ডখনক বৰ্ণনা কৰিবলৈ এ গড টু লেটাৰ, এই লেটাৰ টু গড, যে ভগৱানলৈ এখন চিঠি এতিয়া আছিল, যে এইটো কি বুজাইছে, যে দ্য ফিল্ড ৱাজ হোৱাইট এজ ইফ কভাৰ্ড উইথ চেল্ট, যে বগা হেৰিৰে তাৰমানে কি আছিল, যে নিমখীয়া হেৰিবিলাকেৰে কি আছিল, ইফ কভাৰ্ড, যে এইটো আৱৰা আছিল। যে কি হ'ব ইয়াতে, যে আমাক 7টা হেৰি দিছে, যে পাণ দিছে, PUN পোন দিছে, চিমিল দিছে, তাৰপিছত আইৰনী মানে হ'ল তোমাৰ এই লোহাৰ হেৰি, তাৰমানে আইৰণ মানে হ'ল তো গমেই পোৱা, লোহা, মেটাফৰ, গতিকে এনচাৰটো হ'ব চিমিল, এইটো মনত ৰাখিবা তোমালোকে, এইটোৰ এনচাৰটো হ'ব চিমিল, SIMIL, চিমিল। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো চোৱা, দ্য পোষ্টমাষ্টাৰ এ ফেট এমিয়েবল ফ্লিউ অলছ' ব্ৰোক আউট লাফিং, চুজ ফ্ৰম দ্য ৱৰ্ড ডেট ইজ চেম ইন দ্য মিনিং এজ এমিয়েবল। গতিকে এমিয়েবলটো কি বুজাইছে, সেইটো মিনিংটো এই তলত দিয়া কেইটামান শব্দ দিছে, কি বুজায় এমিয়েবলটোৱে। এটো হ'ল ফ্ৰেণ্ডলি, বিটো হ'ল এংগ্ৰি, চিটো হ'ল হিউজ, আৰু ডিটো হ'ল জেইলাছ। ফ্ৰেণ্ডলি বন্ধুত্বভাৱে, বিটো হ'ল এংগ্ৰি খঙাল, হিউজ মানে হ'ল ডাঙৰ, আৰু জেইলাছ মানে হ'ল যথেষ্ট মানে কি জেইলাছ টাইপৰ মানুহ, মানে এইটো কি কয়, সাংঘাতিক বদমাছ, জেইলাছ টাইপৰ মানুহ। গতিকে এনচাৰটো হ'ব কি ফ্ৰেণ্ডলি, ইমিউবলটোৰ লগত কোনটো মিলে, ফ্ৰেণ্ডলি, এইটো মনত ৰাখিবা তোমালোকে। তাৰপিছত 3 নম্বৰ এটা প্ৰশ্ন দিছে, যে হাউ ডিড দ্য মেন চেঞ্জ, হাউ ডিড দ্য ৰেইন চেঞ্জ, মেন নহয় ৰেইন, মনত ৰাখিবা, হাউ ডিড দ্য ৰেইন চেঞ্জ, যে বৰষুণৰ কেনেকৈ সলনি হৈছিল, হোৱাট হেপন টু লেন্সছ ফিল্ড, যে লেন্সই যে মাকৰ হেৰি কৰিছিল, কেনেকুৱা ধৰণৰ এটা পৰিৱৰ্তন আহিছিল, কি ঘটিছিল। এনচাৰটো চাবা, দ্য ৰেইন চেঞ্জড ইনটু hailstones as a strong wind began to blow, and huge hailstones began to fail along with the rain. All the crops in the Lanzos field got destroyed because of the weather conditions.
যে ৱেডাৰ বতৰৰ যিটো কণ্ডিশ্যন আছিল সেই কণ্ডিশ্যনটো যে হেইলষ্টোন আৰু ডাঙৰ ডাঙৰ কিছুমান শিল বৰষুণ আহিছিল তাৰ বাবে হৈছিল কি এই যে লেঞ্চুৰ খেতিডৰা আছে খেতিডৰাত বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখা গৈছিল হেইলষ্টোন বিজ্ঞান আৰু ডাঙৰ ডাঙৰ শিলবিলাক আহিছিল গতিকে এইবিলাকে কি কৰিছিল গড ডেষ্ট্ৰইড ধ্বংস কৰিছিল গতিকে এইটো প্ৰশ্নৰ উত্তৰ মনত ৰাখিবা তোমালোকে 4 নম্বৰ প্ৰশ্নটো চাবা হোৱাট ৱেৰ লেঞ্চুছ ফিলিংছ হুৱেন দ্য হেইল ষ্টপড যেতিয়া এই শিল বৰষুণ অহাটো বন্ধ হৈছিল তেতিয়া লেঞ্চুৰ কি অনুভৱ হৈছিল এনচাৰটো চাবা লেঞ্চু ৱাজ ফিল্ড উইথ গ্ৰীফ আফটাৰ দ্য হেইল ষ্টপড as everything was ruined and there was nothing that he could feed his family with he could see a bleak futures for him and his family যে এই যে লেঞ্চুৰ পৰিয়াল আছিল তেওঁলোকে কিছুমান হেৰি চিন্তা কৰিছিল যেতিয়া এই বৰষুণজাক যেতিয়া এৰিছিল তেতিয়া শিল বৰষুণ যেতিয়া বন্ধ হৈছিল তেতিয়া তেওঁৰ পৰিয়ালৰ মানুহখিনিয়ে এটা সুদূৰ ভৱিষ্যতলৈকে কিবা এটা চিন্তা কৰিছিল গতিকে এইটো প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটো উত্তৰ মনত ৰাখিবা তাৰপিছত চাবা নেক্সট কুৱেশ্যন এনচাৰ যে ডিয়াৰ প্ৰশ্নটো চাবা দিছ আৰ নট raindrops falling from sky. They are new coins. The big drops are 10-cent piece and little ones are free. যে আৰু সৰু সৰুবিলাক কি হৈছিল যে এই যে শিল বৰষুণবিলাক পৰিছিল ড্ৰপছবিলাক পৰিছিল যে ৰেইন ড্ৰপছৰ লগত যিবিলাক পৰিছিল সেইবিলাক আছিল কি সেই ড্ৰপবিলাক প্ৰায় 10 পাইচ 10 চেণ্ট পাইচ তাৰমানে সিমানখিনি আকাৰৰ 10 চেণ্ট পাইচ আকাৰৰ তাৰমানে ডাঙৰ ডাঙৰ টোপাল কিছুমান পৰিছিল গতিকে এইটো মনত ৰাখিবা তাৰপিছত দিছে কি এক্সামিন দ্য আইৰনি that was awaiting লেঞ্চু as soon as the storm was over যেতিয়া এই ধুমুহা শিল বৰষুণ ধুমুহা আহিছিল তেতিয়া এইটো কি আছিল এক্সামিন দ্য আইৰনি that was